হয়, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত সুন্দৰপাৰাত গৰাখহনীয়াৰ তাণ্ডৱ চলিছে আৰু ইতিমধ্যে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় অৰ্ধ শতাধিক পৰিয়াল। মই কিছু পৰিৱেশ দেখুৱাম। এনেদৰে আজি ৰাতিপুৱাৰ পৰা যি গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে এনেদৰে বহু পৰিয়াল নিজৰ ঘৰ ভাঙি অন্য ঠাইলৈ স্থানান্তৰ হ'বলগীয়া হৈছে। যি সপোনৰ ঘৰখন নিজে ভাঙি এনেদৰে অন্য ঠাইলৈ যাবলগীয়া হৈছে। এক প্ৰকাৰ হাহাকাৰত পৰিছে বহু পৰিয়াল। মোৰ সৈতে স্থানীয় এজন যুৱক আছে, আচলতে জানিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, দেখা গৈছে এটা ভয়ংকৰ পৰিৱেশ, কাষতে নদী। আপোনালোকে নিশাৰ ভিতৰত যি গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিলে, ৰাতিপুৱা আপোনালোকে এটি ঘৰ বাৰী ভাঙি আছে, কেনেকুৱা পৰিৱেশ? পরিবেশ খুব আপনার ডেঞ্জারাস হয়েছে। এতিয়া আপনার নাই, কোনো ডিপার্টমেন্টের লোক নাই, কোনো পুলিশ প্রশাসন নাই। আমালোকে ভাঙি আছো প্রায় 100 ঘর। আপনি চাওকেই যে এইখন ব্রহ্মপুত্র 100 ঘর ভাঙি কেনে এই 3 দিনের মাজত গুচি যাবলগীয়া হৈছে। আমার ঘর এইটো আমার এই ককাৰ ঘৰ এইটো ভাঙি আছে। কিমানটা পৰিয়াল ক্ষতিগ্ৰস্ত হ'ল ইতিমধ্যে? 100টা পৰিয়াল। 100টা। পূৰ্বে ইয়াত কোনো ধৰণৰ কাম হোৱা নাই? নহয় না, কোনো জনপদী অহা নাই আর কোনো ধরনের কামও হোৱা নাই। আপনার এইখন ঠাইখনৰ নাম কি? এইটো আপনার সুন্দরপাড়া জিপি লাস্ট প্রান্ত, এটা বিশৃঙ্খলা সমষ্টির যেটো জামাতহাট ব্লক আছে তারে সুন্দরপাড়া জিপি লাস্ট, এইখিনি লাস্ট। সুন্দরপাড়া জিপি তো গোটাই শেষই হৈছে। গোটেই শেষ হৈছে। এইখিনি আছিল, এইখিনি আৰু শেষ হ'ব 1 সপ্তাহ মানৰ ভিতৰত। এতিয়া আপোনালোকে কি দাবী কৰে? বিভাগীয় লোক আছে বা আমি এতিয়া আৰু বিভাগীয় যিখন মন্ত্ৰী আছে তাক দাবী জনাওঁ আৰু স্থানীয় যিবিলাক আমাৰ এই জল ডিপাৰ্টমেণ্টৰ লোক আছে তেওঁলোকক দাবী জনাওঁ, আপোনালোকে আহক, আহি কিনে আমালোক চাওক, চাই কিনে যদি আপোনালোকে কিবা হেল্প কৰিব পাৰে কৰক, আৰু যদি এই নদীখনে স্থায়ী প্ৰডাকশ্যন কৰিব পাৰে আমালোকে গুচি যাওঁ। কিন্তু বাদ বাকী আৰু গাঁও আছে, সেহেঁতে অলপ ৰক্ষা পাব। এইখিনি দাবী আমাৰ। হয়, আচলতে স্থানীয় যুৱকজনে এনেদৰে মন্তব্য কৰিছে। জলসম্পদ বিভাগক অনুৰোধ জনাইছে, ইয়াত আহি সমস্যাৰ বুজ ল'বলৈ অনুৰোধ জনাইছে। মই পুনৰবাৰ ND24 দৰ্শকসকলক ইয়াত দৃশ্য দেখুৱাম। অকল এইটো ঘৰে নহয়, এনেকুৱা প্ৰায় 50টা ঘৰ একেলগে ভাঙি লোৱা পৰিলক্ষিত হৈছে এই অঞ্চলত। এক প্ৰকাৰ ক'ব লাগিব যে হাহাকাৰত পৰিছে। ৰাতিপুৱাৰ পৰা যি গৰাখহনীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা, তেনেদৰে নিজৰ ঘৰখন নিজে ভাঙি অন্য ঠাইলৈ যাবলগীয়া হৈছে। এয়া পৰিৱেশ আপোনালোকে দেখিছে ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত যি সুন্দৰপাৰা পঞ্চায়তৰ যিখিনি অৱশিষ্ট অংশ, সেই গাঁওখিনিৰ আমি পৰিৱেশ আপোনালোকক দেখুৱালোঁ। আৰু যিহেতু যথেষ্ট ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে, যাৰ বাবে কিন্তু এই অঞ্চলৰ ৰাইজ এতিয়া শংকিত, আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।